ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিত এতিয়া ধুমুহা বলিছে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ দৃশ্যপট সলনি হ'ল শৰদ পাৱাৰৰ সংগ এৰিলে জ্যেষ্ঠ নেতা অজিত পাৱাৰে 30 বিধায়কসহ ৰাজভৱনত উপ মুখ্যমন্ত্ৰী ৰূপে শপত অজিত পাৱাৰৰ ৰাজভৱনত উপ মুখ্যমন্ত্ৰী ৰূপে শপত অজিত পাৱাৰৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী একনাথ সিন্ধে অজিত পাৱাৰৰ লগতে আন 8 বিধায়কে মন্ত্ৰী হিচাপে ললে শপত এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে গমেই নাপালে এই বৃহৎ অঘটনৰ বিষয়ে পুনেত আছে শৰদ পাৱাৰ পুৱাৰ চৰকাৰী বাসভৱনত বিধায়ক আৰু নেতাসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰাৰ পাছতে ৰাজভৱনত উপস্থিত হয় টিম অজিত পাৱাৰৰ এই সিদ্ধান্তই বিভাজন ঘটালে এনচিপিত মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহা বলিছে আৰু হঠাৎ আকৌ এবাৰ পথ পৰিৱৰ্তন হৈছে ঘনে ঘনে দৃশ্যপটবোৰ সলনি হৈ আছে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ ধাৰাবাহিক গতিত এই দৃশ্যপটবোৰৰ মাজতেই আজি হঠাৎ এই অঘটনটো সংঘটিত হ'ল শৰদ পাৱাৰ নেতৃত্বাধীন এনচিপিত ধুমুহা বলিল মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ ব্যাপক ৰূপত কিছু দৃশ্যপট সালসলনিৰ খবৰীয়া শৰদ পাৱাৰৰ সংগ এৰিলে জ্যেষ্ঠ নেতা অজিত পাৱাৰে 30 বিধায়কসহ ৰাজভৱনত উপ মুখ্যমন্ত্ৰী ৰূপে শপত ল'লে অজিত পাৱাৰে ৰাজভৱনত উপ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে অজিত পাৱাৰে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী একনাথ সিন্ধে অজিত পাৱাৰৰ লগতে আন 8 বিধায়কে মন্ত্ৰী হিচাপে ল'লে শপত এনচিপিৰ মুৰব্বী শৰদ পাৱাৰে গমেই নাপালে এই বৃহৎ অঘটনৰ বিষয়ে বৰ্তমান পুনেত আছে শৰদ পাৱাৰ আজি পুৱাৰ চৰকাৰী বাসভৱনত বিধায়ক আৰু নেতাসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰাৰ পাছতেই ৰাজভৱনত উপস্থিত হয় টিম অজিত পাৱাৰৰ এই সিদ্ধান্তই বিভাজন ঘটালে এনচিপিত আৰু স্বাভাৱিকতে 2024ৰ লোকসভা নিৰ্বাচন আহি আছে আৰু তাৰ পূৰ্বে দেশৰ ৰাজনীতিৰ দৃশ্যপট ঘনে ঘনে পৰিৱৰ্তিত হ'ব ধৰিছে ব্যাপক ৰূপত নিৰ্বাচনী কুচকাবা চলিছে অংক চলিছে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজত গুণাগুঠা চলি আছে আৰু তাৰ মাজতে মহাৰাষ্ট্ৰৰ ৰাজনীতি প্ৰায় শিৰোনামত থাকে এই মহাৰাষ্ট্ৰৰ ৰাজনীতি আৰু সেই মহাৰাষ্ট্ৰৰ ৰাজনীতি আজি দেওবাৰৰ দিনটোত আকৌ এবাৰ শিৰোনামলৈ আহিল ইয়া শৰদ পাৱাৰৰ সংগ এৰি জ্যেষ্ঠ নেতা অজিত পাৱাৰে 30 বিধায়কসহ ৰাজভৱনত উপ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ খবৰ আমি জনাইছো শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে উপস্থিত থাকে অজিত পাৱাৰৰ লগতে আন 8 বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে এনচিপিৰ মুৰব্বী কিন্তু শৰদ পাৱাৰে গমেই নাপালে এই বৃহৎ অঘটনৰ বিষয়ে তেওঁ গমেই নাপালে যে এনচিপিত এনেধৰণৰ এটা ধুমুহা বলি গ'ল বৰ্তমান পুনেত আছে শৰদ পাৱাৰ আৰু শৰদ পাৱাৰ পুনেত থকাৰ অৱস্থাতেই এই দৃশ্যপট সালসলনিৰ প্ৰক্ৰিয়া চলিল ৰাজভৱনত আমি সেই দৃশ্যবোৰ আপোনালোকক দেখুৱাইছো मुख्यमंत्री और 2 मुख्यमंत्री आपकी पार्टी की डबल इंजन वाला सरकार मोदी जी के नेतृत्व में चल रहा था इसको अभी ट्रिपल इंजन मिल गया है ये अभी बुलेट ट्रेन की गति से भागेगा सर्वांगीण विकास के लिए मैं अजित पवार और उनके सभी सहयोगी उनका स्वागत करता हूँ निश्चित रूप से उनके अनुभव का भी सरकार को फायदा होगा जनता को फायदा होगा আৰু এয়া কেৱল ডাবল ইঞ্জিনৰ চৰকাৰ হৈ থকা নাই এতিয়া ট্ৰিপল ইঞ্জিনৰ চৰকাৰ হ'ল ট্ৰিপল ইঞ্জিনৰ চৰকাৰে আগন্তুক দিনত সমাজৰ ভাল কৰিব জনতাৰ ভাল কৰিব আৰু দেশৰ সামগ্ৰিক উন্নয়নত সহায় কৰিব এই মন্তব্য আহিছে আৰু লগতে আমি পোনপটীয়া সম্প্ৰচাৰত যাবলৈ চেষ্টা কৰিম নিউজ ৰুমলৈ আমাৰ সিনিয়ৰ এছ'চিয়েট এডিটৰ পাৰ্থজ্যোতি বৰা বৰ্তমান লাইভত আছে পাৰ্থজ্যোতি ক'ত কি হয় ধৰিবই নোৱাৰা হৈছে দেশৰ ৰাজনীতিত আৰু মহাৰাষ্ট্ৰৰ ৰাজনীতিত ব্যাপক ৰদবদল সঘনাই হৈ থকা হৈছে আজি যেন এক অঘটনেই হৈ গ'ল তাত প্ৰাঞ্জল হয় মহাৰাষ্ট্ৰৰ ৰাজনীতিত তেনেধৰণৰ ঘটনা পৰিলক্ষিত হ'ল পূৰ্বতেও হৈছে এক প্ৰকাৰ আজিৰ দিনটোত এনচিপিৰ অজিত পাৱাৰ নেতৃত্বত এনচিপিৰ 30 জন এই মুহূৰ্তলৈকে যি খবৰ আহিছে 30 জন বিধায়কে শাসক দলক যোগদান কৰিলে চৰকাৰক যোগদান কৰিলে আৰু তাৰে এজন উপ মুখ্যমন্ত্ৰী হ'ব অজিত পাৱাৰ উপ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত আৰু বাকী 8 জন মন্ত্ৰীক শপত গ্ৰহণ কৰোৱা হ'ল মন্ত্ৰী হিচাপে অৰ্থাৎ এতিয়া বিজেপি আৰু একনাথ সিন্ধে চৰকাৰ নহয় এতিয়া বিজেপি একনাথ সিন্ধেৰ শিৱসেনা আৰু অজিত পাৱাৰ এনচিপি চৰকাৰ এনেকৈ ক'বলগীয়া হৈছে কাৰণ অজিত পাৱাৰেও দাবী কৰিছে এনচিপি দলটোৰ তেওঁ মুৰব্বী বা এনচিপি দলৰ তেওঁ অংশ হৈ থাকিব পৰৱৰ্তী সময়ত যি নিৰ্বাচন আহিব সেই নিৰ্বাচনত তেওঁ এনচিপি দলৰে এজন নেতা হিচাপে অৱতীৰ্ণ হ'ব আৰু অনুৰূপ ধৰণে একনাথ সিন্ধেও দাবী কৰে শিৱসেনা ৰাজনৈতিক দলটো তেওঁৰ আৰু সেই দলটোৰ তেওঁ মুৰব্বী উদ্ধৱ ঠাকৰেও দাবী কৰে সেই দলটোৰ তেওঁ মুৰব্বী গতিকে অংকটো যথেষ্ট জটিল হৈ পৰিছে এয়া প্ৰথমবাৰ নহয় উপমুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ সংগ বিজেপিৰ
বিজেপিক সহযোগ কৰিছিল একনাথ সিন্ধে নৱেম্বৰ 2000 ক্ষমা কৰিব অজিত পাৱাৰে নৱেম্বৰ 2019 চনত উপমুখ্যমন্ত্ৰী হিচাপে সেইবাৰো নিশা দুপৰ নিশাতে শপত গ্ৰহণ কৰিছিল কিন্তু সেই যি শপত গ্ৰহণ বা উপমুখ্যমন্ত্ৰী পদ সেই পদ বেছি সময় নিটিকিলে কাৰণ সেই চৰকাৰখন গঠন হ'বলৈ নাপালে তাৰ কিছু সময় পিছতে সেই ঘটনা আমি সকলোৱে জানো এবছৰৰ পূৰ্বে অসমত একনাথ সিন্ধে শিৱসেনাৰ একনাথ সিন্ধে বাহৰ পাতি আছিল আৰু সেই যি তিনিটা দলৰ চৰকাৰ আছিলে কংগ্ৰেছ এনচিপি আৰু শিৱসেনাৰ সেই চৰকাৰ ভাগিছিলে আৰু একনাথ সিন্ধেৰ শিৱসেনাই বিজেপিৰে লগ লাগি চৰকাৰ বনাইছিলে গতিকে এক প্ৰকাৰ সেইখন চৰকাৰ এতিয়া অজিত পাৱাৰে সহযোগ আগবঢ়াইছে আৰু অজিত পাৱাৰৰ সৈতে আহিছে 29 জন বিধায়ক আৰু তাৰে 8 জনে ইতিমধ্যে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে প্ৰাঞ্জল পাৰ্থ বিশ্বাসঘাতকতা বুলিও একাংশ ইয়াক অভিহিত কৰিছে বিশেষকৈ এনচিপি দলৰ ভিতৰত শাৰদ পাৱাৰ বৰ্তমান পুনেত আছে তেওঁ এই কথা গমেই নাপায় আৰু এইগৰাকী অজিত পাৱাৰে এটা সময়ত যেতিয়া শাৰদ পাৱাৰে দলৰ নেতৃত্ব এৰিব বিচাৰিছিল বা তেওঁ অন্য উত্তৰ পুৰুষক দায়িত্ব দিব বিচাৰিছিল তেতিয়া এইগৰাকী অজিত পাৱাৰে অশ্ৰুসিক্ত নয়নেৰে চকুলো টুকিছিল আৰু সেইগৰাকী অজিত পাৱাৰে শাৰদ পাৱাৰৰ সংগ ত্যাগ কৰি দিলে হয় এনেধৰণৰ ৰাজনীতি মহাৰাষ্ট্ৰত দেখা পোৱা গৈছিলে যদি আপুনি আৰু আগলৈ যায় 1978 চনত শাৰদ পাৱাৰে অনুৰূপ এনেধৰণৰ ঘটনা কৰি মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলে আৰু মন কৰিব 2019 চনত যেতিয়া বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল মহাৰাষ্ট্ৰত তেতিয়া শিৱসেনা আৰু বিজেপিয়ে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে কিন্তু যদিও শিৱসেনা আৰু বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল কিন্তু শিৱসেনা আৰু বিজেপি চৰকাৰ গঠন নহল কাৰণ শিৱসেনাৰ মুখ্যমন্ত্ৰীৰ পদটো শিৱসেনাক লাগে বুলি কৈছিল সেই কাৰণে চৰকাৰ গঠন নহল আৰু যেতিয়া চৰকাৰ গঠন নহল উদ্ধৱ ঠাকৰে মুখ্যমন্ত্ৰী হ'বলৈকে কংগ্ৰেছ আৰু এনচিপিক সমৰ্থন দিয়া পৰিলক্ষিত হ'ল যাৰ পৰিপ্ৰেক্ষিতত শিৱসেনা এনচিপি আৰু কংগ্ৰেছৰ চৰকাৰ গঠন হৈছিল এই চৰকাৰখন কিন্তু 2.5 বছৰেই নিটিকিলে শিৱসেনাৰ এটা অংশ একনাথ সিন্ধে সমৰ্থন দিলে আৰু একনাথ সিন্ধে বিজেপিক সমৰ্থন দি নতুনকৈ আকৌ চৰকাৰ গঠন হ'ল যিখন চৰকাৰত একনাথ সিন্ধে মুখ্যমন্ত্ৰী হ'ল আৰু ফডনবিছ ডেপুটি উপমুখ্যমন্ত্ৰী হ'ল পুনৰ এনচিপিৰ অজিত পাৱাৰে সেইখন চৰকাৰকে সমৰ্থন প্ৰদান কৰি উপমুখ্যমন্ত্ৰী হৈছে গতিকে বৰ্তমান মহাৰাষ্ট্ৰত দুজনকৈ উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডনবিছ আৰু অজিত পাৱাৰ আৰু এজন মুখ্যমন্ত্ৰী দেখা এক প্ৰকাৰ ক'বলৈ গ'লে বিজেপিয়ে কিছুদিনৰ আগতে প্ৰধানমন্ত্ৰীও বিশ্লেষণ কৰিছিলে যে এনচিপি দলটো নিঃশেষ হৈ যাব আজি দুদিনৰ আগতে তেওঁ এক নিৰ্বাচনী ভাষণ এখন জনসভা সম্বোধন কৰি এই কথা কৈছিল আৰু এয়া যেন সঁচাই প্ৰতীয়মান হ'ল বিজেপিয়ে যেন প্ৰতিশোধ ল'লে প্ৰথমতে শিৱসেনাক দুভাগ কৰি উদ্ধৱ ঠাকৰে একাষৰীয়া কৰি উদ্ধৱ ঠাকৰে চৰকাৰখন ভাঙি আৰু তাৰ পিছত এনচিপিক দুভাগ কৰি এতিয়া মন কৰিব এনচিপি দুটা ভাগত বিভক্ত শৰদ পাৱাৰৰ এনচিপি আৰু অজিত পাৱাৰ এনচিপি অনুৰূপ ধৰণে শিৱসেনা দুটা ভাগত বিভক্ত উদ্ধৱ ঠাকৰে এনচিপি আৰু একনাথ সিন্ধেৰ এনচিপি গতিকে বিজেপি আৰু শিৱসেনাই যিহেতু একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল কিন্তু মুখ্যমন্ত্ৰী কেন্দ্ৰিক বিতৰ্কৰ কাৰণে বিজেপি আৰু শিৱসেনাৰ যিহেতু চৰকাৰখন 2019 চনত নহ'লে তাৰ পিছত এনেধৰণৰ ৰাজনৈতিক কাৰ্যকলাপ মহাৰাষ্ট্ৰত পৰিলক্ষিত নিশ্চয় পাৰ্থ যিহেতু এতিয়া সমগ্ৰ দেশৰ বিৰোধী শিবিৰ একগোট হোৱাৰ এটা প্ৰক্ৰিয়া চলি আছে বিভিন্ন পৰ্যায়ত আলোচনাও চলিছে সেই সময়তে এনেধৰণৰ পৰিঘটনা স্বাভাৱিকতে বিৰোধীৰ ওপৰত ইয়াক এক মুখ্যম আঘাত বুলি অভিহিত কৰিব পাৰি নেকি মন কৰিব ইয়াত এটা কথা স্পষ্ট হৈছে বিভিন্ন সংবাদ মাধ্যমতো প্ৰকাশ পাইছে আজি কিছুদিনৰ আগতে পাটনাত যিখন বিৰোধী দলসমূহৰ বিশেষ কেইটামান বিৰোধী দলৰ নেতৃত্বৰ এখন উমৈহতীয়া বৈঠক অনুষ্ঠিত হৈছিল এই বৈঠকখনত শৰদ পাৱাৰ উপস্থিত আছিল এনচিপিৰ ফালৰ পৰা মুৰব্বী হিচাপে আৰু কংগ্ৰেছৰ ফালৰ পৰা মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে ৰাহুল গান্ধী উপস্থিত আছিলে গতিকে এই কেইগৰাকী বিধায়ক আজি এনচিপিৰ যিগৰাকী বিধায়ক অজিত পাৱাৰৰ সৈতে আহিছে বিজেপিক সমৰ্থন দিছে বিজেপি আৰু একনাথ সিন্ধে চৰকাৰক সমৰ্থন দিছে তেওঁলোকে শৰদ পাৱাৰে ৰাহুল গান্ধীৰ সৈতে একেখন মঞ্চ শ্বেয়াৰ কৰাৰ কাৰণে ক্ষোভিত হোৱা বুলি বিভিন্ন সংবাদ পত্ৰত প্ৰকাশ পাইছে কিন্তু এক অজুহাতো হ'ব পাৰে কাৰণ এনচিপি ত্যাগ কৰি শৰদ পাৱাৰক ত্যাগ কৰি অজিত পাৱাৰক সংগ দিবলৈ তেওঁলোকক এটা কাৰণ লাগিব গতিকে এক উৎকৃষ্ট কাৰণ বুলি তেওঁলোকে বিবেচনা কৰিও তেনেধৰণৰ ভাষ্য প্ৰদান কৰিব পাৰে কিন্তু শৰদ পাৱাৰ যেহেতু এজন যথেষ্ট এজন বৰ্ষীয়ান ৰাজনীতিবিদ আৰু যথেষ্ট তেওঁৰ যিবোৰ ষ্ট্ৰেটেজি লয় কৌশলগতভাৱে যথেষ্ট পৰিপক্ক গতিকে ৰাজনৈতিক বিশ্লেষকসকলে মানি ল'বলৈ টান পাইছে যে গোটেই ঘটনাবোৰ শৰদ পাৱাৰ গম নোপোৱাকৈ বা শৰদ পাৱাৰে অৱগত নোহোৱাকৈ গোটেই ঘটনাক্ৰম ডেভেলপ হৈছে গতিকে বহুতে ক'ব খোজে একনাথ সিন্ধেৰ বাখি কাটিবলৈও এনেধৰণৰ কাৰ্য নিশ্চয় কৰিব পাৰে শৰদ পাৱাৰৰ যোগেদি
পাৰ্থ আপুনি কিছু সময় লাইনত থাকক বৰ্তমান মহাৰাষ্ট্ৰৰ আমাৰ সাংবাদিক পল্লৱী ঘোষৰ সৈতে যোগাযোগ স্থাপন কৰিছে ফোন লাইনত আছে তেওঁ पल्लवी घोष और क्या कुछ अपडेट है आपके पास और क्या कैसा रिएक्शन आ रहा है इस घटना को लेकर इस पॉलिटिकल अपडेट को लेकर जहां तक ऑपोजिशन पार्टीज की बात आप करेंगे बहुत जाहिर तौर पर दे आर इन स्टेट ऑफ शॉक उन्होंने बार बार यही बात कह रहे हैं कि इससे पता चलता है कि कैसे बीजेपी पॉलिटिकल पार्टीज को तोड़ने की कोशिश कर रही है और कैसे वो डेमोक्रेसी के खिलाफ है लेकिन एक हलचल हो गई है क्योंकि शरद पवार काफी सीनियर वेटरन नेता माने जाते हैं और जितना भी ऑपोजिशन यूनिटी की बात चल रही थी उसमें वो अहम भूमिका निभा रहे थे और उनको माना जाता था कि वो चाणक्य है तो अब ये सवाल उठता है कि क्या अगर चाणक्य के साथ धोखा हो सकता है तो ऐसे में ऑपोजिशन यूनिटी कैसे हो पाएगा एक दिक्कत ये है दूसरी बात ये है एक मैसेज फिर से जाता है कि जब ऑपोजिशन अपना घर नहीं संभाल पा रही है तब वो लोग ऐसे एक ऑल्टरनेटिव कैसे दे पाएंगे तो एक शरद पवार के कद में मैं कहूंगी स्टेटस में थोड़ा सा कॉम्प्रोमाइज हुआ है और साथ ही साथ जब जुलाई में बेंगलोर में एक ऑपोजिशन यूनिटी की सेकेंड मीटिंग होने वाली है उस पर भी मुझे लगता है एक तरह से शैडो आ गया है अभी कहा जा रहा है कि ये ट्रिपल इंजन का सरकार अभी बन गया है पहले डबल इंजन था अभी ट्रिपल इंजन हो गया है देखिए ये दावा अजीत पवार के ग्रुप का है कि यही है असली एनसीपी और इसलिए ये एनसीपी अब बीजेपी प्लस शिवसेना जो एकनाथ शिंदे और जो असली शिवसेना ये लोग दावेदार करते हैं उसमें 3 पार्टीज का एक सरकार है तो ये एक ट्रिपल इंजन सरकार है जिसमें एनसीपी शिवसेना प्लस बीजेपी शामिल है और मैं ये भी बताना चाहूंगी कि अब दिल्ली में भी बहुत जल्दी केंद्र में फेरबदल होने हैं क्या उसमें भी एनसीपी शामिल होगी क्या इस गुट के कुछ लोगों को मंत्रिमंडल में डाला जाएगा ये भी एक बहुत दिलचस्प बात होगी ऑपोजिशन का रिएक्शन कुछ आ रहा है अभी फिलहाल देखिए आप जितने भी ऑपोजिशन पार्टीज देखें चाहे वो प्रियंका चतुर्वेदी है शिवसेना के तो उद्धव ठाकरे कैंप की है महबूबा मुफ्ती है समाजवादी पार्टी है तृणमूल कांग्रेस है सब यही बात कह रहे हैं कि ये लोगों के साथ धोखा हुआ है बीजेपी ने एक बार फिर से दिखा दिया कि कैसे वो डेमोक्रेसी को कॉम्प्रोमाइज करती है और इसलिए लोगों को अब जागरूक होना पड़ेगा लोगों को ये बात समझना पड़ेगा कि बीजेपी को अगर आप वोट दोगे तो ये डेमोक्रेसी के खिलाफ जाएगा जी बहुत बहुत शुक्रिया पल्लवी घोष इन तमाम जानकारी के लिए यह आसिल आमार CNN News 18 सिनियर एडिटर पल्लवी घोष और सिनियर एडिटर गराकी सकलो कथा स्पष्ट रूपत কৈছে কি তথ্য শেহতীয়াকৈ আহিছে বিৰোধীয়ে কি কৈছে বিৰোধী শিবিৰৰ তৰফৰ পৰা কোৱা হৈছে ইয়া বিশ্বাসঘাতকতা ইয়া সমগ্ৰ দেশৰ আইন ব্যৱস্থাত ন্যায় ব্যৱস্থাত লগতে শাসন ব্যৱস্থাত বিশ্বাসঘাতকতা ইয়া একোটা দলীয় ৰাজনীতিৰ ক্ষেত্ৰত বিশ্বাসঘাতকতা এনে ধৰণৰ প্ৰতিক্ৰিয়া এতিয়া বিৰোধী শিবিৰৰ পৰা সন্মুখলৈ আহিছে মুঠতে এই ঘটনা পৰিঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া এতিয়া সমগ্ৰ দেশজুৰি আৰম্ভ হৈছে আৰু আজি দেওবাৰৰ দিনটোতে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এই দৃশ্যপট ব্যাপক ৰূপত সলনি হোৱা দেখিবলৈ পোৱা গ'ল পাৰ্থ জ্যোতি বৰাকো ধন্যবাদ জ্ঞাপন কৰিছো